নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি আমি এনেকুৱা এটা এক্সামৰ কথা আলোচনা কৰিবলৈ গৈ আছো যেটো এক্সাম আসলতে যিসকল লোকে ডিফেন্স লাইনত বা ডিফেন্সৰ ফালে যাৰ ধাউতি আছে সেই লোকৰ বাবে আসলতে ই এটা ভাল এক্সাম মই ক'বলৈ ওলাইছো জিডি এসএসসি জিডি এক্সামৰ কথা এসএসসি জিডি এক্সামৰ ৰিসেন্টলি নটিফিকেশন ওলাইছে গতিকে নটিফিকেশনত কি আছে নো এসএসসি জিডিত নো কেনেকুৱা ধৰণৰ পোষ্ট পাব পাৰি বা এসএসসি জিডি কোন সকল লোকে দিব পাৰে সেই গুটেইখিনি কথা আজি আমি এই ভিডিওত আলোচনা কৰিম ওকে গতিকে এসএসসি জিডি জেনাৰেল ডিউটি ঠিক আছে জেনাৰেল ডিউটি বুলি কোৱাৰ লগে লগে আসলে কোনখিনি পোষ্ট আমি দেখিবলৈ পাওঁ সেইখিনি হৈছে যোনখিনি পোষ্ট আমি দেখিবলৈ পাওঁ সেয়া হৈছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স বিএসএফ ওকে Central Industrial Security Force CISF, Central Reserve Police Force CRPF, and Indo-Tibetan Border Police ITBP. ঠিক আছে সশস্ত্ৰ সীমা বল SSB আৰু SSF গতিকে Secretariat Security Force গতিকে এনেকুৱা ধৰণৰ যিখিনি চাকৰি আছে অৰ্থাৎ যিখিনি ডিফেন্স লাইনৰ চাকৰি আছে এই চাকৰিখিনিৰ কাৰণে আমি কোনখিনি এক্সাম দিব লাগিব আমি দিব লাগিব এসএসসি জিডি এক্সাম গতিকে এসএসসি জিডি এক্সামৰ ৰিসেন্টলি নটিফিকেশন ওলাইছে আৰু এসএসসি জিডি এক্সামৰ ফৰ্ম ফিল আপ যেটো চলি আছে সেইবাবে যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ক্যান্ডিডেটে এসএসসি জিডি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছে নিজকে এজন ভাৰতীয় সেনাৰ এজন নিজকে ভাৰতীয় সেনাৰ পদত নিজকে ৰাখিব বিচাৰিছে বা নিজকে ভাৰতীয় সেনাৰ পোছাকত নিজকে চাব বিচাৰিছে গতিকে সেই সকল ক্যান্ডিডেটৰ বাবে আসলতে এই যেটো পোষ্ট হয় এটো আটাইতকৈ ভাল পোষ্ট হয় গতিকে আমি প্ৰায় দেখো অসমৰ বিভিন্ন প্ৰান্তত এই জিডি এক্সাম এই জিডি এক্সামৰ কাৰণে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে প্ৰিপাৰেচন কৰি আহিছে বা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে প্ৰিপাৰেচন কৰে গতিকে এই যেটো এক্সাম হ'ব এই এক্সামৰ যেটো নটিফিকেশন ওলালে গতিকে যিসকল ক্যান্ডিডেটে এতিয়া বিচাৰি আছে যে আমি এটা ভাল জব লৈ বা এটা অতি কম বয়সত এটা ভাল চাকৰি লৈ পেলাই নিজৰ দেশ সেৱাত নিজৰ কাম আগত ৰাখিব বিচাৰে তেওঁলোকৰ বাবে জিডি এটা ভাল এক্সাম গতিকে এই যে এক্সাম আছে এক্সামৰ মই কৈ দিও নটিফিকেশনত কি আহিছে এসএসসি জিডি 2026 ৰ বাবে ঠিক আছে 2026 ৰ বাবে নটিফিকেশন আহিছে গতিকে 26ত ইয়াৰ নটিফিকেশন ডেট 1 ডিসেম্বৰত দিছিলে আৰু এপ্লাই ষ্টাৰ্ট হৈছে 1 ডিসেম্বৰৰ পৰাই 1 ডিসেম্বৰ 2025 ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু এপ্লিকেশনৰ লাষ্ট ডেট থাকিব 31 ডিসেম্বৰ গতিকে এটা মাহ সময় আপুনি হাতত পাব 1 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত কি কৰিব লাগিব এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেট অফ মেকিং পেমেন্ট 5 জানুৱাৰী 2026 11 pm গতিকে 31 ডিসেম্বৰ লৈকে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু 31 ডিসেম্বৰ পাছত যদি পেমেন্ট কাৰোবাৰ হোৱা নাই তেন্তে 1 তাৰিখও ইয়াৰ পেমেন্ট কৰিব পাৰিব আৰু যদি কাৰেকচন কৰিব বিচাৰে 2026 ৰ ঠিক আছে তেতিয়া 8 to 10 জানুৱাৰী কি কৰিব পাৰে আপোনালোকে কিবা যদি ভুল আছে তেতিয়া আপোনালোকে কাৰেকচন কৰিব পাৰে লগতে এডমিট কাৰ্ড আহিব এক্সামৰ প্ৰায় 4 দিনৰ আগত আৰু এক্সামৰ ডেট ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি এপ্ৰিলৰ ভিতৰত 2026 ৰ ভিতৰত কি হ'ব পাৰে এক্সাম হ'ব পাৰে গতিকে এসএসসি জিডিৰ কথা যদি চাওঁ এসএসসি জিডিত আমি নাই বুলিও এতিয়াও আমি 3 to 4 মান্থ ঠিক আছে 3 to 4 মান্থ আমি এতিয়াও পাম হাতত ওকে গতিকে 3 পৰা 4 মাহ আসলতে আমাৰ কাৰণে এটা ভাল সময় আৰু এই সময়টো আমি ভালদৰে অতিবাহিত কৰিব পাৰিম যদি বিচাৰে 3 পৰা 4 মাহ যদি ভালদৰে প্ৰিপাৰেচন কৰে তেনেহলে আপোনালোকে এটা ভাল পোষ্ট পাব পাৰে এসএসসি জিডি লগতে আৰু কি নটিফিকেশনত কি আছে আমি সেইখিনিও চাম some important details for SSC GD 2026 গতিকে 2026 SSC GD ৰ বাবে কেইটামান important details হৈছে exam will be conduct in online mode গতিকে exam যেটো exam হ'ব SSC GD যেটো exam হ'ব সেই exam কোনটো মোডত অনলাইন কন্ডাক্ট কৰিব that is online mode মানে আপুনি অনলাইন exam দিব লাগিব the question will be for a multiple choice based বা objective type অৰ্থাৎ আমি যেটো MCQ বুলি কওঁ বা objective type যেটো কওঁ গতিকে ইয়াৰ যিবিলাক কোৱেশ্চন আহিব সেই কোৱেশ্চন বিলাক কেনেকুৱা হ'ব objective type বা multiple choice question হ'ব this CBT test consists of 4 section গতিকে এই যেটো টেস্ট থাকিব এই যেটো এক্সাম থাকিব ইয়াত 4টা সেকশনত 4টা সেকশন থাকিব অৰ্থাৎ 4টা সাবজেক্টৰ ওপৰত এক্সাম হ'ব
that first is general intelligence and reasoning গতিকে general intelligence বা reasoning আহিব general knowledge and general awareness okay general knowledge আৰু general awareness আহিব elementary mathematics ঠিক আছে elementary mathematics লগতে ইংলিশ বা যোনে হিন্দী লব বিচাৰে তেওঁলোকে হিন্দী গতিকে দুটা ল্যাঙ্গুৱেজ প্ৰিফাৰ কৰিব পাৰে হিন্দীও লব পাৰে ইংলিশও লব পাৰে ঠিক আছে গতিকে এই চাৰিটা সেকশন থাকিব ইয়াৰ এক্সামৰ কাৰণে গতিকে চাৰিটা সেকশনত আপুনি এক্সাম দিব লাগিব দেয়াৰ উইল বি 80 এমসিকিউ টোটাল 80টা এমসিকিউ আহিব আৰু প্ৰত্যেকটো সেকশনৰ পৰা 20টা গতিকে প্ৰত্যেকটো সেকশনৰ পৰা 20টা এমসিকিউ অৰ্থাৎ চাৰিটা সেকশনৰ পৰা টোটাল কেটা এমসিকিউ হ'ব দ্যাট ইজ 80 এমসিকিউ গতিকে 80টা এমসিকিউ আহিব 20টা কোৱেশ্চন আহিব প্ৰত্যেকটো সেকশনৰ পৰা আৰু এক্সামৰ যেটো ডিউৰেচন হ'ব দ্যাট ইজ 60 মিনিট গতিকে 60 মিনিট অৰ্থাৎ 1 ঘণ্টা ইয়াৰ কি হ'ব এক্সামৰ ডিউৰেচন হ'ব देयर इज नो সেকশনাল টাইম ইয়াত কোনো ধৰণৰ সেকশনাল টাইম নাই অৰ্থাৎ মই ইংলিশ যদি দিব বিচাৰিছো এনেকুৱা কোনো টাইম নাই যে মই 20 মিনিটত শেষ কৰিব লাগিব ইয়াত এনেকুৱা ধৰণৰ কোনো টাইম নাই 60 মিনিট পাব 60 মিনিটত আপুনি যেনেকৈ কৰে ঠিক আছে যেনেকৈ পেপাৰ কৰে তেনেকৈ পেপাৰ আপুনি কৰিব পাৰিব ওকে লগতে টোটাল মাৰ্কস এসএসসি জিডি সিবিটিৰ এক্সামৰ টোটাল মাৰ্কস হ'ব 160 80টা কোৱেশ্চন গতিকে প্ৰত্যেক কোৱেশ্চনতে কি থাকিব 2 মাৰ্ক কে ইয়াৰ কোৱেশ্চন থাকিব কাৰেক্ট আনসাৰ হলে এন্ড পেনাল্টি 0.25 মাৰ্কস গতিকে এটা কোৱেশ্চনত যদি আপুনি যদি ভুল কৰে তেনে হলে 0.25 মাৰ্ক তাৰ পৰা কি হ'ব ডিডাক্ট হ'ব ওকে গতিকে এই যেটো এক্সাম আছে এই এক্সামত এটা কথা গম পালো যে আমি 80টা কোৱেশ্চন থাকিব 80টা কোৱেশ্চনত 2 নম্বৰ কে থাকিব অৰ্থাৎ 160 নম্বৰ আৰু প্ৰত্যেক এটা ভুলৰ কাৰণে ইয়াত আপোনালোকে 0.25 বা 1/4 মার্ক কি কৰিব ডিডাক্ট হ'ব বা কটা যাব ঠিক আছে আৰু এই গুটেই যেটো এক্সাম হ'ব ঠিক আছে এই এক্সামটো কেনেকুৱা হ'ব কম্পিউটাৰ বেস এক্সাম হ'ব ঠিক আছে সিবিই কম্পিউটাৰ বেস এক্সাম হ'ব আৰু ই কন্ডাক্ট কৰিব ইংলিশ হিন্দী এন্ড 13 ৰিজনাল ল্যাঙ্গুৱেজ গতিকে 13টা ৰিজনাল ল্যাঙ্গুৱেজত ইয়াক কন্ডাক্ট কৰিব যেটো যত অসমীয়া বেঙ্গলী গুজৰাটী কানাডা ঠিক আছে কোনানি মালায়ালাম মণিপুৰী মাৰাঠী গতিকে বিভিন্ন ধৰণৰ ল্যাঙ্গুৱেজ ইয়াতে প্ৰায় 14টা ৰিজনাল ল্যাঙ্গুৱেজ ইয়াতে থাকিব ঠিক আছে গতিকে আপুনি ল্যাঙ্গুৱেজৰ কাৰণে একো টেনচন লব নালাগে ঠিক আছে বা ইংলিশ আৰু হিন্দীত যদি কাৰোবাৰ ইংলিশত বেয়াও আছে তেওঁ হিন্দী সাবজেক্ট চয়েস কৰিব পাৰে যদি হিন্দীত ভাল হয় ঠিক আছে গতিকে এটো এটা এনেকুৱা এক্সাম হয় যেটো এক্সাম আপুনি আসলতে কম বয়সত কাৰণ ইয়াৰ 18 বছৰৰ পৰা 23 বছৰ বয়সৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আসলতে এই এক্সামটো হয় গতিকে কম বয়সত যেহেতু এটা এক্সাম সৰকাৰি এটা চাকৰি পাব পাৰে গতিকে তাৰ বাবে সেই কাৰণে ল্যাঙ্গুৱেজৰ কোনো কি নাই একো বেৰিয়াৰ ইয়াতে দেখা পোৱা নাযায় ওকে গতিকে ইয়াতে ইম্পৰ্টেন্ট কিটামান প্যাটাৰ্ন আমি চাও সাবজেক্ট যদি চাও জেনাৰেল ৰিজনিংস ওকে ৰিজনিংত আহে 20টা কোৱেশ্চন 40 মাৰ্ক আৰু ডিউৰেচন আপোনালোকে জানে অলৰেডি কিমান হয় 60 মিনিট হয় General knowledge and awareness 20 question 20টা question আৰু total mark হয় 20 মিনিট elementary mathematics হয় 20টা question আৰু 40 mark হয় ঠিক ইংলিশ আৰু হিন্দী যদি লয় তেনে হলো আপোনাৰ কি হ'ব 20 মিনিট 20টা question that is 40 mark total 80টা questions আৰু কিমান হয় 160 marks and within 16 মিনিটত আপুনি কি কৰিব লাগিব এই এক্সাম কমপ্লিট কৰিব লাগিব ওকে এসএসসি জিডি যদি এডুকেশন কোয়ালিফিকেশনৰ কথা কওঁ ঠিক আছে এডুকেশন কোয়ালিফিকেশন মেইনলি লাগে 10 পাস ঠিক আছে 10 পাস গতিকে যিসকল ষ্টুডেন্টে ক্লাস 10 পাস কৰিছে তেওঁলোকে এসএসসি জিডি প্ৰিপেয়াৰ কৰিব পাৰে 10 পাস বা ইকুইভ্যালেন্ট ফৰ ৰিকগনাইজড বোৰ্ড গতিকে 10 পাসৰ নিচিনা যদি কিছুমান তেনেকুৱা বোৰ্ডৰ যদি কিছুমান কোৱালিফিকেশন থাকে দ্যাট ইজ আপুনি তাৰ কাৰণে কি হৈ যায় এক্সামৰ কাৰণে কোৱালিফিকেশনৰ কাৰণে সাফিসিয়েন্ট হয় আৰু যেতিয়া এজ লিমিটৰ কথা কম এজ লিমিট হ'ব যদি 1/1/2026 অৰ্থাৎ 1 জানুৱাৰী 2026 চনৰ 1 তাৰিখলৈকে আপোনাৰ বয়স কিমানৰ পৰা কিমান ভিতৰত হ'ব লাগিব 18 ৰ পৰা 23 বছৰ ভিতৰত যদি আছে তেনে হলে কি হ'ব আপুনি এই এসএসসি জিডি 2026 ৰ যেটো এক্সাম আছে আপুনি দিব পাৰিব age relaxation is given to candidates belonging to reserve category as per the government rules গতিকে যিসকল ৰিজাৰ্ভ ক্যাটাগৰী ষ্টুডেন্ট থাকিব তেওঁ ক্যান্ডিডেট থাকিব তেওঁলোকেহে কি কৰিব পাৰিব আসলতে যেটো এজৰ যেটো আমাৰ ৰিলেক্সেশন থাকে সেই এজৰ ৰিলেক্সেশন পাব পাৰিব বাকি যিসকল আনৰিজাৰ্ভ ক্যাটাগৰী আছে তেওঁলোকৰ বাবে এজৰ কোনো ৰিলেক্সেশন নাই ৰিলেক্সেশন কিমান হয়
নৰ্মেলি 18 পৰা 23 বছৰ বয়স ঠিক আছে গতিকে এইখিনি হৈ যায় আমাৰ এছএছসি জিডি এক্সাম গতিকে যিসকলে বিচাৰিছে এছএছসি জিডি এক্সাম এইবাৰ 2026 ত এপ্লাই বা দিম বুলি ঠিক আছে বা সেই যি সপোন আছে যাৰ যাৰ বিএসএফ হওক সিআইএসএফ হওক এনেকুৱা ধৰণৰ পোষ্ট বিলাক পাবলৈ সপোন আছে তেওঁলোকে এতিয়াই ফৰ্ম ফিল আপ কৰক কাৰণ ফৰ্ম ফিল আপ ইতিমধ্যে কি হৈছে আৰম্ভ হৈছে আৰু ফৰ্ম ফিল আপৰ ডেট আপুনি গম পাইছে যে 1 ডিসেম্বৰ পৰা আৰম্ভ কৰি 31 ডিসেম্বৰৰ ভিতৰত ফৰ্ম ফিল আপ চলি আছে গতিকে যিসকলে এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই তেওঁলোকে ফৰ্ম ফিল আপ কৰক সোনকালে আৰু লগতে আপোনালোকে এছএছসি জিডিৰ এক্সাম প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক আৰু এটা কথা কওঁ যদি যিসকলে এছএছসি জিডি এক্সামত বিচাৰিছে যে আমাৰ পৰা সহায় বিচাৰিছে তেনেহলে আপোনালোকে ইয়াত থকা নম্বৰত কন্টাক্ট কৰিব পাৰিব আৰু লগতে আমি স্মাৰ্ট প্ৰেপছে আপোনালোকক সেই যি সুবিধা আছে বা সেই যি আমাৰ গাইডেন্স আছে আমি আমাৰ গাইডেন্স প্ৰভাইড কৰিম ওকে গতিকে যিসকল ষ্টুডেন্টে বিচাৰিছে যে এইবাৰ 2026 ত এটা ভাল চাকৰি লওঁ বুলি যিসকল নৰ্মেলি 18 পৰা 23 বছৰ বয়সত যিসকল আনৰিজাৰ্ভ ক্যাটাগৰী ষ্টুডেন্ট আছে তেওঁলোকে আৰু যিসকলৰ ৰিলেক্সেশন আছে তেওঁলোকেও ঠিক আছে যিসকলে বিচাৰিছে গতিকে যিসকলে বিচাৰিছে যে এইবাৰ 2026 ত মই জিডি চাকৰি লম জেনাৰেল ডিউটিৰ এটা চাকৰি লম বা এটা পোষ্ট লম বুলি তেওঁলোকে এইবাৰৰ পৰা প্ৰিপাৰেচন ভালকে কৰক তাৰ আগতে প্ৰিপাৰেচনৰ আগতে প্ৰথমতে কি কৰক ফৰ্ম ফিল আপ কৰক ঠিক আছে 1 ডিসেম্বৰৰ পৰা যেহেতু ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গল গতিকে 1 ডিসেম্বৰৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হল মানে আপুনি ফৰ্ম ফিল আপ কৰিব পাৰে যি কোৱালিফিকেশন আছে গম পাইছে ক্লাছ 10 পাছ হলে আপুনি কৰিব পাৰে গতিকে এই ফৰ্ম ফিল আপ কৰক আৰু লগতে নিজৰ যি প্ৰিপাৰেচন আছে ষ্টাৰ্ট কৰক আৰু প্ৰিপাৰেচনত যদি আপোনালোকে অসুবিধা পায় তেনেহলে স্মাৰ্ট প্ৰেপছৰ আপুনি সহায় ল'ব বিচাৰিছে সহায় ল'ব পাৰিব ঠিক আছে ওকে গতিকে এইখিনি আছিল আমাৰ এছএছসি জিডিৰ যি নটিফিকেশন আহিছে নটিফিকেশনৰ ওপৰত বিভিন্ন ধৰণৰ তথ্য আৰু আশা কৰিছো আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক আৰু এজন ভাল আৰক্ষী যি ভাল এজন সোলজাৰ হওক বা এখন দেশ সেৱাৰ ওপৰত আপোনালোকে কাম কৰিব বুলি আশা থাকিলে আৰু এজন ভাল নাগৰিকৰ লগতে এজন যাতে দেশ সুৰক্ষক হওক ঠিক আছে গতিকে সকলোকে বেস্ট উইচেছ থাকিলে যিসকলে এই এক্সাম দিব আৰু আশা কৰিছো আপোনালোকে ভাল কৰিব সকলোৱে আৰু যিসকলে বিচাৰিছে যে এই এক্সামত যদি মোৰ অকমান ডাউট আছে সো গাইডেন্স লাগে তেনেহলে আপোনালোকে স্মাৰ্ট প্ৰেপছৰ লগত যোগাযোগ কৰিব পাৰিব ওকে গতিকে ধন্যবাদ সকলোলৈকে শুভেচ্ছা থাকিলে আমি পুনৰ লগ পাম পুনৰ বিভিন্ন তথ্য লৈ পেলাই পুনৰ আহিম ঠিক আছে আপোনালোকে চাই থাকক আৰু এই যি এক্সাম আছে এক্সামৰ ফৰ্ম ফিল আপ কৰি অতি সোনকালে কৰক ঠিক আছে ওকে আকৌ লগ পাম আজিলে বিদায়